চৰকাৰী টয়লেটৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে চৰকাৰী টয়লেটৰ বাবে অনলাইনত এপ্লিকেশ্যন কৰিছিল, এতিয়াও টয়লেটৰ পইচা লাভ কৰা নাই। এতিয়া কিন্তু সেইসকল লোকে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। যিসকলে কিন্তু ভেৰিফিকেশ্যন কৰিছে সকলোৱে কিন্তু টয়লেটৰ পইচাটো লাভ কৰিছে। যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই, কেনেকৈ আপোনালোকে টয়লেটৰ ভেৰিফিকেশ্যন কৰিব আপোনালোকে নিজে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। বহুতেই কিন্তু অনলাইনত এপ্লিকেশ্যন কৰিছে, বহুতে কিন্তু টয়লেটৰ পইচাটো লাভ কৰিছে আৰু কিন্তু বহুতে অনলাইনত এপ্লিকেশ্যন কৰিছে কিন্তু এতিয়ালৈকে টয়লেটৰ পইচাটো লাভ কৰা নাই। যিসকলে লাভ কৰা নাই সেইসকলে কিন্তু এতিয়া ভেৰিফিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যন কৰিব, ভেৰিফিকেশ্যন ফৰ্মটো ক'ত পাব আৰু ভেৰিফিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব লাগিব, এইটো যাত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে কেনেকৈ ভেৰিফিকেশ্যন কৰিব চাই লওক। এইটো হৈছে কিন্তু টয়লেটৰ ভেৰিফিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে ভেৰিফিকেশ্যন ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত কিন্তু এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ ফিল আপ কৰিব আৰু ক'ত জমা দিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এতিয়া কেনেকৈ ফিল আপ কৰিব ফাৰ্ষ্ট চাই লওক। ইয়াত চাব দি আছে ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত বহাই দিব। তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম আছে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ জিপি নাম আছে বা যিটো আপোনাৰ পঞ্চায়ত নেম আছে ইয়াত আপোনাৰ পঞ্চায়ত নেমটো বহাই দিব। তাৰপিছত যিটো ভিলেজৰ নাম আছে ইয়াত আপোনাৰ যিটো গাঁৱৰ নাম আছে ইয়াত আপোনাৰ গাঁৱৰ নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ অফিচৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব বেনিফিচিয়াৰী নাম, বেনিফিচিয়াৰী ফুল নাম বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ ফাদাৰ্ছ বা হাজবেণ্ড নাম বা যিটো আপোনাৰ গাৰ্জিয়ান নেম আছে ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ এপ্লিকেশ্যন আইডি। যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, এপ্লাই কৰাৰ সময়ত যিটো আপোনাৰ এপ্লিকেশ্যন আইডি ওলাই আহিছে, আপোনাৰ ৰিচিভত যাব তাত কিন্তু আপোনাৰ এপ্লিকেশ্যন আইডি নম্বৰটো আছে। ইয়াত আপোনাৰ এপ্লিকেশ্যন আইডি নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয় মেল নে ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে কিমান তাৰিখে ফৰ্মটো জমা দিব ইয়াত ডেটটো বহাই দিব। ইয়াত চাব 1 নম্বৰত দিয়া আছে BPL হাউচ হ'ল। আপোনালোকে BPL হয় নে APL হয় আপোনালোকে সেইটো ছিলেক্ট কৰি দি দিব। আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব যে আপোনালোকে BPL হয়। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াত আৰু একো কৰিব নালাগে। এতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ এতিয়া আপোনাৰ যিবিলাক ডকুমেণ্ট আছে ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা দিছিল ইয়াত আপোনাৰ বেংকৰ একাউণ্টটো জেৰক্স কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি লৈ যিটো আপোনাৰ পঞ্চায়ত আছে তাত যাই জমা কৰিব লাগিব। যেতিয়া আপোনালোকে জমা কৰিব তাৰপিছত তাৰ পৰা ভেৰিফিকেশ্যন কৰিব, যেতিয়া ভেৰিফিকেশ্যন হৈ যাব তাৰপিছত আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিব। বহুতে কিন্তু অনলাইনত এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে টয়লেটৰ পইচা লাভ কৰা নাই। সেইকাৰণে যিসকলে এতিয়াও লাভ কৰা নাই আজিয়ে আপোনালোকে এনেকুৱাকৈ ভেৰিফিকেশ্যন কৰক, নহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচা লাভ নকৰিব।